অনুসাৰ অংশগ্ৰহণ কৰি কেনেকৈ অনুভৱ যেহেতু আপোনাৰ এইখন ডিপাৰ্টমেণ্ট আপোনাৰ অৰ্পণ কৰিছে নমস্কাৰ জনাইছোঁ আপোনালোকক সকলোকে আৰু আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই গোটেই বিটিচি তথা অসমবাসীলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি হস্ততাঁত বস্ত্ৰ মেলা যিটো আমাৰ ব্ৰাউফেডৰ জৰিয়তে ইয়াতে অনুষ্ঠিত হৈছে, ইয়াতে মই আমন্ত্ৰণ পাই পেলাই মই খুব সুখী হৈছিলোঁ আৰু মই প্ৰথমতেই মোৰ ডিপাৰ্টমেণ্টৰ লগত জড়িত আজি এই ব্ৰাউফেডৰ জৰিয়তে যি হস্ততাঁত বস্ত্ৰ মেলা ইয়াতে অনুষ্ঠিত হৈছে, মই আহিলোঁ, আহি পেলাই মোৰ ভাল লাগিল। আমি সকলোৱে মিলি পেলাই, যিহেতু মই মাত্ৰ কিন্তু আমাৰ ডিপাৰ্টমেণ্টত বহুত অফিচাৰ্ছসকল আছে আৰু ব্ৰাউফেডৰ সকলো আমাৰ কৰ্মকৰ্তাসকলে মিলি পেলাই ব্ৰাউফেডৰ জৰিয়তে আমি আমাৰ প্ৰডাক্টসমূহ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি লৈ যাম। তাৰোপৰি তাতকৈ আচলতে ইম্পৰ্টেণ্ট কথাটো হৈছে যে আমাৰ মহিলাসকল, আমাৰ এনেকুৱা আছে যে বিশেষকৈ যিখিনি মহিলা আমাৰ অকালতে বিধৱা হয়, আমাৰ মহিলাসকল সকলো জাতি সম্প্ৰদায়ৰ বহুত মহিলাই, বিশেষকৈ বড়ো মহিলাসকলে শিপিনী, তেওঁলোকে তাঁতৰ কাম কৰিব জানে। বেলেগ ৰাজবংশী হওক, আমাৰ অসমীয়া মহিলা হওক, অসমীয়া মহিলাসকলেও শিপিনী বুব জানে আৰু আমাৰ বিভিন্ন সম্প্ৰদায়ৰ মহিলাবিলাকে যাৰ যেনেকুৱা হাতৰ কাম কৰিব পাৰে, আমি এই হস্ততাঁত বস্ত্ৰ শিল্পৰ জৰিয়তে আৰু ব্ৰাউফেডক লগত ৰাখি পেলাই আমি এই কামবিলাক আমি কৰিব বিচাৰিছোঁ যে মহিলাসকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰত আৰু ঘৰে ঘৰে মহিলাসকলক আমি এই বোৱা কটা হওক, আমাৰ কাটিং নিটিং হওক, বিভিন্ন কামত তেওঁলোকক পাৰদৰ্শী হিচাপে গঢ়ি তুলি সমাজখন আগুৱাই লৈ যোৱাৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত ল'ম। আৰু যিহেতু ডিপাৰ্টমেণ্টটো নতুন মাত্ৰ মই পাইছোঁ, ৰিভিউ কৰি পেলাই আলোচনা বিলোচনা কৰিছোঁ আৰু ব্ৰাউফেডৰ জৰিয়তে মই এই কামবিলাক কৰিম বুলি মই আশাবাদী। আৰু আহি পেলাই যিটো প্ৰেজেণ্টেশ্যন মই দেখা পালোঁ, ভাল লাগিল, মই নথৈ আনন্দিত হৈছোঁ আৰু ব্ৰাউফেডৰ লগত একত্ৰিত হৈ পেলাই মই মোৰ আগন্তুক দিনবিলাকত মই আগবাঢ়ি যাম। আমাৰ IC ডাইৰেক্টৰ ডাঙৰীয়ানীও আছে। মই এইটো কিবা কৰিছোঁ যে আলোচনা এটা কৰিছোঁ যে আমাৰ বহুত ভাল ভাল প্ৰডাক্ট হয়, একেবাৰে খুব ধুনীয়া, খালি অকল কাপোৰে নহয়, আমি ধুনীয়াকৈ ডায়েৰীৰ কভাৰ মই দেখিবলৈ পালোঁ, তেনেকুৱাকৈ ফাইল কভাৰ দেখিবলৈ পালোঁ, তেনেকুৱাকৈ বিভিন্ন ধৰণৰ প্ৰডাক্ট যিবিলাক খুব ধুনীয়া, খুব ভাল প্ৰডাকশ্যন কৰিব পাৰে। তো সেইবিলাক যদি আমি এটা এপছ খুলি পেলাই আমি পাৰোঁ নেকি, আমি আলোচনা কৰিছোঁ ইতিমধ্যে, খুলি পেলাই আমি যদি অনলাইনতো আমি এডভাৰটাইজমেণ্ট কৰিব পাৰোঁ, নিশ্চয় আমি আৰু বেছি লাভৱান হ'ব পাৰিম। এই কথাবিলাক ইতিমধ্যে ৰিভিউ মিটিঙত মই আলোচনা বিলোচনা কৰিছোঁ আৰু পৰাপক্ষত আগবাঢ়ি যাম বুলি আমি এটা সিদ্ধান্তত উপনীত হ'ম।